এতিয়া আপোনালোকক কম যে এটা টাৱাৰ যেতিয়া বহোৱাৰ পিছত আপোনালোকৰ যেটো পইচা আছে বা যেটো ৰেন্ট আছে এটো কেনেকে দিয়ে টাৱাৰ এটা বহোৱাৰ পিছত তেওঁ ঘৰৰ মানুহে চাকৰি পাব আজি এই ভিডিওটোত মই আপোনালোকৰ লগত আলোচনা কৰিম যে আপুনি আপোনাৰ ঘৰত যেটুকুৰা মাটি এনে পৰি আছে সেই মাটিটুকুৰাত কেনেকে আপুনি এটা টাৱাৰ বহাব পাৰিব কাৰণ এই প্ৰশ্নটো আপোনালোকৰ মাজৰে বহুতে মোক সুধি থাকে ইনষ্টাগ্ৰামতে হওক বা হোৱাটছআপতে হওক আৰু বহুতো ভিডিওৰ তলতো আপোনালোকে কমেন্ট কৰি কেতিয়াবা সোধে যে আমাৰ ঘৰত মাটি এটুকুৰা এনে পৰি আছে সেই মাটিটুকুৰাত যদি আমি টাৱাৰ এটা বহাব বিচাৰো কেনেকে সেই টাৱাৰটো বহাব লাগিব ইয়াৰ ওপৰত এটা প্ৰপাৰ ভিডিও বনাই দিয়ক আৰু এই প্ৰশ্নটো সোধাৰ ট্ৰেন্ড তেতিয়া বেছি বাঢ়ি গল যেতিয়া এয়াৰটেল ভোডাফোন আৰু জিঅ নিজৰ ৰিচাৰ্জ প্ল্যান বিলাকৰ দাম বৃদ্ধি কৰি দিলে আৰু সেই সময়ত মানুহে কি কৰিলে বিএসএনএল শিফট হবলৈ স্টাৰ্ট কৰি দিলে কিন্তু বিএসএনএল ৰ সবতকৈ ডাঙৰ প্ৰবলেমটো হৈছে কি বহুতো জায়গাত এতিয়াও বিএসএনএল ৰ নেটৱৰ্ক ইছু আহি আছে যাৰ কাৰণে মানুহৰ মনত এটা প্ৰশ্ন আহিলে যদি আমি বিএসএনএল ৰ হক বা অন্য যিকোনো ধৰিলক কোম্পানী এটা যদি আমি টাৱাৰ বহাব পাৰো তেনেহলে ইয়াৰ পৰা আমি এটা ভাল পইচা লাভ কৰিব পাৰিম আৰু সেই কাৰণে আপোনালোকৰ মাজৰে বহুতে এই প্ৰশ্নটো মোক সুধিবলৈ স্টাৰ্ট কৰিলে গতিকে আজি এই ভিডিওটো মই আপোনালোকৰ কাৰণে লৈ আনিছো এই ভিডিওটোত মই প্ৰপাৰলি আপোনালোকক কম যে কেনেকে আপুনি আপোনাৰ ঘৰত এটা টাৱাৰ বহাব পাৰিব লাগিলে বিএসএনএল ৰ হক ভোডাফোন হক বা জিঅ' হক গতিকে আজি এই ভিডিওটোত আমি ইয়াৰ ওপৰত আলোচনা কৰিম যে আপুনি আপোনাৰ ঘৰত যেটুকুৰা মাটি এনে পৰি আছে তাত কেনেকে এটা টাৱাৰ বহাব পাৰিব লাগিলে এটো জিঅ'ৰ হক ভোডাফোনৰ হক বিএসএনএলৰ হক বা এয়াৰটেলৰ হক কেনেকে আপুনি টাৱাৰ বহাব লাগিব প্ৰসেছটো কেনেকুৱা হয় কি আপোনালোকৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু কিমান পইচা আপোনালোকক মাহিলি এই টাৱাৰটোৰ বাবদ দিয়া হ'ব সকলোখিনি কথা আপোনালোকে এই ভিডিওটোৰ পৰা এ টু জেড জানিব পাৰিব গতিকে ভিডিওটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে যদি আপুনি ভিডিওটোত লাইক এটা কৰা নাই জলজলি ভিডিওটোত লাইক এটাও কৰি দিয়ক চেনেললৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিও মোৰ ৰেগুলাৰ চাই থাকিব কাৰণে আহক এতিয়া ভিডিওটো আৰম্ভ কৰো এতিয়া ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈলো আমি এই ভিডিওটোত চাৰিটা টপিকৰ ওপৰত আলোচনা কৰিম প্ৰথমটো হৈছে যে এই যিসমূহ টাৱাৰৰ বৰ্তমান এটা স্কেম চলি আছে এইটো বিষয়ে আমি কথা পতাটো বহুত জৰুৰী হয় গতিকে হেতু বিষয়ে আমি প্ৰথমে আলোচনা কৰি লম যে এই টাৱাৰ যেটো স্কেম এইটোৰ পৰা আপুনি কেনেকৈ বাচিব পাৰিব যেটো সবতকৈ প্ৰয়োজনীয় তাৰ পৰা আমি আলোচনা কৰিম যে আপুনি টাৱাৰ এটা কেনেকৈ বহাব পাৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকে কাৰ ওচৰলৈ যাব লাগিব বা কেনেকৈ আপোনাৰ লগত কন্টাক্ট কৰিব এইখিনি কথা আমি আলোচনা কৰিম তাৰ পিছত আমি কথা পাতিম যে এই টাৱাৰটোৰ পৰা আপোনালোকে কিমান ধৰিলক মাহিলি পইচা ইনকাম কৰিব পাৰিব এতিয়া স্যাৰ প্ৰথমটো যেটো প্ৰশ্ন হৈছে যে টাৱাৰৰ যেটো স্কেম চলি আছে এইটো কি হয় আপোনালোকে এটো নাভাবিব যে টাৱাৰৰ যেটো ট্ৰেন্ড বা টাৱাৰ বহোৱাৰ যেটো ট্ৰেন্ড এতিয়া ষ্টাৰ্ট হৈছে এটো আজি 10 15 20 বছৰ আগৰ পৰা ষ্টাৰ্ট হৈ আছে আৰু লাহে লাহে এটো লৈ বহুতো মানুহে স্কেম কৰিবলৈ ষ্টাৰ্ট কৰি দিলে আপুনি যদি গুগলত গৈ সাৰ্চ কৰেগে টাৱাৰ ইনষ্টলেচন প্ৰসেছ তেনেহলে আপোনালোকে বহুত বিলাক গুগলত এড পাই যাব যিবিলাক এডত নানান বস্তু লিখি থোৱা থাকে যত আপোনালোকে হাজাৰটা এড পাই যাব যত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে বহুত বিলাক তাত বস্তু পাই যাব ভাবিব যে এইবিলাক ৰিয়েল হয় কিন্তু হেবিলাক টোটালি ফেক হয় টাৱাৰ নামত এটা ডাঙৰ মাৰ্কেট চলি আছে ডাঙৰ স্কেম এটা চলি আছে যত আপোনালোকক বহুত প্ৰকাৰে ঠগিব পাৰে প্ৰথমটো ঠগাৰ পদ্ধতি হৈছে আপোনালোকক SMS ৰ জৰিয়তে বা ফোন কল কৰি ক'ব যে আমাৰ কোম্পানী আপোনাৰ এৰিয়াত এটা আপোনাৰ ঘৰত এটা টাৱাৰ বহাব বিচাৰিছে যদি আপোনাৰ মাটি আছে তেনেহলে আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে তাৰ পৰা আপুনি সুধিব যে আপোনাৰ কি বস্তু লাগিব প্ৰথমে আপোনাক নথিপত্ৰ বিচাৰিব আপোনাৰ মাটি কাগজপত্ৰ বিচাৰিব আৰু অন্য বহুতখিনি আপোনাৰ ধৰিলক ডকুমেন্টছ পৰ্যন্ত বিচাৰিব আৰু বিচাৰি হেকত আপোনাক সম্পূৰ্ণ প্ৰসেছটো ইনভেষ্ট কৰোৱাই ক'ব যে আপোনাক আমি তাৰপিছত ক'ব যে আপোনাৰ যেটো মাটি আছে সেই মাটিটুকুৰা আমি সাৰ্ভে কৰিম স্যাটেলাইটৰ থ্ৰু দি সাৰ্ভে কৰিম আৰু তাৰ পৰা আপোনাক এনে কৈ দিব যে আমি মাটিটুকুৰা সাৰ্ভে কৰিলো আৰু সাৰ্ভে কৰাৰ পাছত আপোনাৰ গম পালো যে আপোনাৰ মাটিডখৰ টাৱাৰ বহাৱাৰ কাৰণে উপযুক্ত মাটি আৰু আপোনালোকে এতিয়া এই জেগাডখৰ টাৱাৰ বহাব পাৰিব তাৰ পাছত আপুনি বাকিখিনি প্ৰসেছ যেতিয়া সুধিব খুদাৰ লগে লগে ক'ব যে আপোনাৰ টাৱাৰ ইনষ্টলেচন এটা প্ৰসেছ আছে আপুনি আমাক ইমানটো পইচা দিব লাগিব তাৰ পৰা আমি কাম আৰম্ভ কৰি দিম আৰু বহুতো ক্ষেত্ৰত এটো হ'ব পাৰে যে আপোনাৰ ঘৰলৈ হিহঁতি মানুহ পঠিয়াই দিব পাৰে আপুনি যেতিয়া কথা বতৰা পাতিব পতাৰ পিছত ক'ব যে আমি আপোনালোকৰ ঘৰলৈ মানুহ পঠিয়াম আপোনাৰ বস্তুখিনি চাব আৰু ফেককে আপোনাৰ সাৰ্ভে এটা কৰি মেলি আপোনাৰ পৰা ইনষ্টলেচন ফিজ হিচাপে আপোনাৰ পৰা পইচা ল'ব লৈ মেলি পিছত নাইকিয়া হৈ যাব এটো হৈছে প্ৰথম ঠগন পদ্ধতি তাৰ পিছৰটো হৈছে আপোনালোকে যদি অনলাইনত চাবলৈ যায় তেনেহলে বহুত বিলাক ফেক ওয়েবসাইট পাই যাব ৰিলায়েন্সৰ আপুনি ফেক ওয়েবসাইট পাব এয়াৰটেলৰ ফেক ওয়েবসাইট পাব জিঅ' ভোডাফোন বহুত বিলাকৰ আপুনি ফেক ওয়েবসাইট পৰ্যন্ত পাই যাব যিবিলাকত গৈ যদি আপুনি এপ্লাই কৰেগে আমি আপোনালোকৰ কথা বতৰা পাতিব তাৰ পৰা আপোনালোকক পইচা লেনদেন কৰিবলৈ ক'ব আৰু পইচা যেতিয়া আপোনালোকে লেনদেন কৰিব ফোন নাম্বাৰ বেংক একাউণ্ট তাৰ পৰা সকলো ওয়েবসাইট নাইকিয়া হৈ যাব আৰু পিছত আপুনি পুলিচৰ বা অন্য মানুহৰ সহায় লৈ আপোনাৰ একো লাভ নহব টাৱাৰ বহোৱাৰ ক্ষেত্ৰত আপুনি সদায় সাৱধান হ'ব SMS ৰ জৰিয়তে হোৱাটছআপত কোনোবাই মেছেজ কৰিছে কোনোবাই ধৰিলক ডাইৰেক্টলি আপোনাক পাৰ্সোনালি কল কৰিছে বা যিকোনো ওয়েবসাইটত গৈ আপুনি কেতিয়াও টাৱাৰ কাৰণে আপুনি এপ্লাই নকৰিব আৰু কৰিলেও কেতিয়াবা যদি কৰে কৰাৰ পিছত যদি কোনোবাই আপোনাক পইচা বিচাৰে ভুলতো আপুনি পইচা কেতিয়াও নিদিব তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যিমান কেটা পইচা আছে হেকেটাও যাব পাৰে আৰু পিছত সেই পইচা কেটা আপুনি ঘূৰাই পাও অসম্ভৱ হৈ যাব এতিয়া আপোনালোকক মই এই স্কেমটোৰ বিষয়ে সম্পূৰ্ণভাৱে এৱাই কৰি দিলো গতিকে আপুনি গম পালে দিয়াৰ পৰা কেনেকৈ বাচিব পাৰিব
এতিয়া আমি আলোচনা কৰিম যে এটা টাৱাৰ আপুনি কেনেকৈ বহুৱাব লাগিব, টাৱাৰটো বহুৱাৰ ক্ষেত্ৰত আপোনালোকৰ কি প্ৰচেছ থাকে, টাৱাৰ বহুৱাবৰ কাৰণে আপুনি এপ্লাই কৰিব লাগিব নি বা কাৰোবাক কণ্টেক্ট কৰিব লাগিব নি, আমি সেইটো বিষয়ে আমি আলোচনা কৰিম। এতিয়া প্ৰথম কথাটো হৈছে কি টাৱাৰ এটা আপুনি যেতিয়া বহাব আপুনি কেতিয়াও ক'তো এপ্লাই কৰাৰ প্ৰয়োজনেই নাথাকে। এপ্লাই কেতিয়া কৰিব লাগিব মই সেইটো আপোনালোকক ক'ম। যেতিয়া এটা কোম্পানী ধৰি লওক এয়াৰটেল, ভোডাফোন, জিঅ' বা BSNL যেতিয়া দেখে যে এডোখৰ এৰিয়াত নেটৱৰ্কৰ যিটো কভাৰেজ আছে সেইটো একদম বেয়া, কিন্তু সেইডোখৰ মানুহে ধৰি লওক জেগাডোখৰ মানুহে কমপ্লেইন কৰি আছে, তাৰ পাছতো নেটৱৰ্ক দিব পৰা নাই, লাগিলেতো BSNLৰে হওক, ভোডাফোনৰে হওক, জিঅ'ৰে হওক, এয়াৰটেলে হওক, তেতিয়া তেওঁলোকে কি কৰে আহি মেলি চেক কৰেহি যে এই জেগাডোখৰ টাৱাৰ কিয় পোৱা নাই। যদি দেখে যে ইয়াত এটা টাৱাৰ প্ৰয়োজন আছে তেতিয়া প্ৰথমে তেওঁলোকে মানুহৰ লগত কণ্টেক্ট কৰে। ধৰি লওক আপোনাৰ ঘৰত বোলে এডোখৰ ভাল মাটি আছে, তেওঁলোকে ধৰি লওক গম পালে, তেতিয়া আপোনাৰ ঘৰলৈ আহিব, আহি মেলি আপোনাক ক'বহি যে আমি আপোনাৰ ঘৰত এটা টাৱাৰ বহুৱাব বিচাৰিছোঁ, আপুনি যদি টাৱাৰটো বহুৱাব বিচাৰে তেনেহ'লে আমি প্ৰচেছখিনি আগবঢ়াব পাৰোঁ। যিটো একদম জেনুইন তৰিকা এইটোৱে হয় যে তেওঁলোকে আহি আপোনাক নিজে কণ্টেক্ট কৰিব, ঘৰত আহি মেলি আপোনাৰ লগত কথা বতৰা পাতিব যে এনেকৈ আমি আমাৰ টাৱাৰ এটা বহুৱাব বিচাৰিছোঁ, আপুনি যদি বহুৱাব বিচাৰে তেনেহ'লে প্ৰচেছখিনি আমি আগবঢ়াম। তাৰপাছত যেতিয়া আপুনি প্ৰচেছখিনি আগবঢ়াব তেওঁলোকে লিগেল নথিপত্ৰ কৰিব, ডকুমেণ্টছ পৰ্যন্ত আপোনাৰ বিচাৰিব, মাটি কাগজ পত্ৰ, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক একাউণ্ট এইবিলাক বস্তু বিচাৰিব। তাৰ পৰা আপোনাৰ লগত এটা চুক্তি কৰিব যে ইমান বছৰৰ কাৰণে আমি টাৱাৰটো চুক্তি কৰিছোঁ, আৰু তাৰ পৰা আপোনালোকক কিমানটো মাহিলী ধৰি লওক পইচা লাগিব সেইটো তেওঁলোকে আপোনালোকক ক'ব। পইচা কেনেকৈ কি পাব সেইটো ভিডিঅ'টো আগলৈ আমি আলোচনা কৰিম। আৰু ছেকেণ্ডটো যিটো উপায় হৈছে ধৰি লওক আপোনাৰ এৰিয়াত নেটৱৰ্ক একদম নাই, বোলে BSNL বা ভোডাফোনৰ বহুত ইউজাৰ আছে, কিন্তু ধৰি লওক আপোনাৰ এৰিয়াত এটা ভাল টাৱাৰ নাই বা ধৰি লওক ওচৰে পাজৰে টাৱাৰ নাই, যাৰ কাৰণে আপোনালোকৰ এটা টাৱাৰ প্ৰয়োজন। তেনেকুৱা ক্ষেত্ৰত আপুনি তেওঁলোকৰ যিটো অফিচ আছে তাত গৈ মেলি আপোনালোকে যোগাযোগ নিজে কৰিবগৈ পাৰে, বা ধৰি লওক কোনোবা যদি এজেণ্ট থাকে, ধৰি লওক অফিচত কাম কৰা কোনোবা এজেণ্ট আছে, তেওঁলোকৰ লগত আপুনি যোগাযোগ কৰি এইটোৰ বিষয়ে আৰু কথা বতৰা পাতিব পাৰে, আৰু বস্তুখিনি অফিচিয়েলছৰ লগত কথা পাতি আপোনালোকে ঘৰত এটা টাৱাৰ বহুৱাব পাৰে। কিন্তু বেছিভাগ ক্ষেত্ৰতে ক'ৰবাত যদি টাৱাৰ এটা প্ৰয়োজন হয় তেওঁলোকে নিজে আহে আৰু মানুহৰ লগত কথা বতৰা পাতি, যাৰ লগত ধৰি লওক কথা বতৰা মিলে, যাৰ ধৰি লওক মাটিডোখৰ উপযুক্ত বুলি ভাবে, তেওঁলোকৰ এৰিয়াত বা তেওঁলোকৰ মাটিডোখৰত তেওঁলোকে এটা টাৱাৰ ইনষ্টল কৰে। এইটো হৈছে একদম ৰিয়েল আৰু জেনুইন তৰিকা। ঠিক আছে, এতিয়া আপোনালোকক ক'ম যে এটা টাৱাৰ যেতিয়া বহুৱাৰ পিছত আপোনালোকৰ যিটো পইচা আছে বা যিটো ৰেণ্ট আছে এইটো কেনেকৈ দিয়ে। টাৱাৰ যিটো ৰেণ্ট আছে এইটো নিৰ্ভৰ কৰিব যে আপোনাৰ এৰিয়াডোখৰ কি। এতিয়া যিডোখৰ ভিলেজ এৰিয়া থাকে, আমি যিবিলাক কওঁ ভিলেজ এৰিয়াবিলাকত কি হয়, টাৱাৰৰ কাৰণে আপোনাক মন্থলি 5,000 পৰা 7,000 টকা পৰ্যন্ত দিব পাৰে। যিবিলাক ধৰি লওক অলপ মিডিয়াম জেগা বুলি আমি ক'ব পাৰোঁ, অলপ ধৰি লওক নগৰৰ নিচিনা জেগা, সেইবিলাকক আপোনাৰ 15,000 বা 20,000 টকা দিব পাৰে। আৰু যিবিলাক আপোনাৰ মেট্ৰ' চিটি থাকে সেইবিলাকত আপোনাৰ 30,000 পৰা 50,000 টকা পৰ্যন্ত তেওঁলোকে দিব পাৰে। কিন্তু টাৱাৰটোৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে যে কিমান ইকুইপমেণ্ট লগাইছে বা কিমান কি হয় এইবিলাক নিৰ্ভৰ কৰিব। আৰু আপোনাৰ টাৱাৰটো যিটো থাকিব, যিটো ধৰি লওক বোলে এতিয়া আপোনাৰ টাৱাৰটো বহুৱাওঁতে আপোনাক বোলে মান্থলি তেওঁলোকে 6,000 টকা দিছে, আৰু তেওঁলোকে যদি নতুন কিবা ইকুইপমেণ্ট টাৱাৰটোত লগাই গৈ থাকে সেইটো হিচাপত এটা পইচা বাঢ়ি গৈ থাকে। আৰু মই যিটো গম পাইছোঁ যে 5 বছৰ মূৰে আপোনালোকৰ 10% বা ধৰি লওক 15-10% তেনেকুৱা কিবা এটা তেওঁলোকে আপোনাৰ যিটো ধৰি লওক মান্থলি পইচা আছে, ৰেণ্ট আছে, মানে ভাড়া আছে, সেইটো তেওঁলোকে বঢ়াই গৈ থাকে বুলি কৈছে। আৰু যিটো আপোনাৰ এগ্ৰিমেণ্ট থাকিব, ধৰি লওক 20 বছৰৰ কাৰণে এগ্ৰিমেণ্ট কৰিছে, 20 বছৰলৈকে প্ৰত্যেক মাহে আপুনি যিমানটো ধৰি লওক পইচা মাহে আপোনাক দিব বুলি কৈছে সেইটো আপোনাক দি যাব বুলি কৈছে। আৰু 5 বছৰ মূৰে কিবা এটা আপোনাক বঢ়াই গৈ থাকিব। আৰু যদি তেওঁলোকে টাৱাৰটোত বেলেগ কিবা বস্তু ইনষ্টল কৰেহি আৰু ধৰি লওক ওখ কৰিছে বা ধৰি লওক নতুন কিবা বস্তু লগাইছে, সেইটো হিচাপত তেওঁলোকে আপোনাক পইচা আৰু দিব পাৰে। ঠিক আছে, গতিকে আপোনালোকে বহুতো ভিডিঅ'ত হওক বা বহুতো মানুহৰ পৰা এইটো শুনিব পাৰে যে টাৱাৰ এটা বহুৱালে আপুনি 80,000-90,000 টকা প্ৰত্যেক মাহে পাব। তেনেকুৱা কথা নহয়, এৰিয়াৰ ওপৰত ডিপেণ্ড কৰিব যে আপোনাৰ এৰিয়াত ধৰি লওক কিমান মানুহ আছে, কিমান ইউজাৰ আছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। বা আপুনি ধৰি লওক যদি নগৰ অঞ্চলত থাকে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব, নে আপুনি ৰুৰেল এৰিয়াত থাকে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে সেই বস্তুটোৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ যিটো ৰেণ্ট আছে সেইটো যাব। গতিকে গাঁৱৰ যিসকল লোক থাকে তেওঁলোকে যদি ধৰি লওক টাৱাৰ এটা বহাব বিচাৰে তেনেহ'লে তাৰ পৰা তেওঁলোকে 5,000 পৰা 7,000 টকা পৰ্যন্ত ধুনীয়াকৈ পাব পাৰে। গতিকে তাৰ ক্ষেত্ৰত অলপ আপুনি বাৰ্গেনিঙো কৰিব লাগিব। এনেকুৱা নহয় যে আহিয়ে ডাইৰেক্ট 7,000 টকা আপোনাক দি দিবহি, 20,000 টকা দি দিব। তেওঁলোকে যিমান পাৰে কমাই আপোনাৰ পৰা ষ্টাৰ্ট কৰিব, আৰু তাৰ পৰা লাহে লাহে বাৰ্গেনিং কৰি আপোনালোকে দিব লাগিব। কিন্তু এইটোও নহয় যে আপুনি একদম বাৰ্গেনিং কৰিবলৈ গৈয়ে আছে, তেতিয়া তেওঁলোকে কি কৰিব, আপোনাৰ যিটো টাৱাৰ আছে সেইটো আপোনাৰ কিনাৰ মানুহত যদি মাটি আছে তেওঁলোকৰ তাত বহাই দিব। গতিকে তেওঁলোকৰ মাটিৰ কোনো অভাৱ নাথাকে, তেওঁলোকে য'তেই ধৰি লওক অকণমান কম ৰেটত পাব তাতে তেওঁলোকে সেইটো বস্তু বঢ়াই ল'ব। আৰু এটা কথা কি, বহুতো মানুহে কয় যে টাৱাৰ বহুৱালে ধৰি লওক তেওঁলোকক এটা ছিকিউৰিটি দিয়ে বা কিবা দিয়ে। এইটো বস্তু মই যিমানটো গম পাইছোঁ যে ছিকিউৰিটি বুলি তেওঁলোকে কোনো বস্তু নিদিয়ে বাৰু, কিছুমান ক'ৰবাত দিবও পাৰে কিছুমান জেগা হিচাপে, কিন্তু বেছিভাগ ক্ষেত্ৰত তেওঁলোকে ছিকিউৰিটি বুলি কোনো পইচা নিদিয়ে। আৰু চবতকৈ ডাঙৰ কথাটো হৈছে কি, টাৱাৰ বহুৱাৰ নামত আপোনাৰ পৰা 1 টকাও তেওঁলোকে নলয়। এইটো চবতকৈ ডাঙৰ কথা হয়। গতিকে কোনোবাই যদি আপোনাক টাৱাৰ বহাবৰ কাৰণে কল কৰে, মেছেজ কৰে, বা ঘৰলৈও যদি কোনোবা আহে আৰু আপোনাক যদি কয় যে আপুনি টাৱাৰ বহাবৰ কাৰণে আমাক টকা 15,000 প্ৰথমে দিব লাগিব, এটা ডিপ'জিট হিচাপে, ভুলতো সেই পইচাটো নিদিব। যিটো অফিচিয়েল জেনুইন তৰিকা তাত তেওঁলোকে কোনো আপোনাৰ পৰা পইচা 1 টকাও নলয়।
তেওঁলোকে বহুৱাব তেওঁলোকে ইনষ্টল কৰিব তাৰ পৰা ধৰি লওক যিটো ৰেন্ট হয় সেইটো ৰেন্ট আপুনি মাহিলি পাব আৰু এটা মানুহৰ মিথ থাকে যে আৰু এটা মানুহৰ এটা ধৰি লওক মিসকনসেপচন আছে যে টাৱাৰ এটা বহুৱাৰ পিছত তেওঁ ঘৰৰ মানুহে চাকৰি পাব এইটো আজি ধৰি লওক 15-16 বছৰ আগত চলিছিলে কিন্তু এতিয়া নহয় কাৰণ এতিয়া বস্তুটো অটোমেটিক হৈ গ'ল জেনাৰেটৰ অটোমেটিক হয় বস্তুখিনি তেওঁলোকে চাই নিজে চেক কৰি মাজে মাজে ঠিক কৰে গতিকে তাৰ কাৰণে আকৌ এক্সট্ৰাকে কোনোবাই ধৰি লওক জেনাৰেটৰ চলাবৰ কাৰণে আপোনাক এতিয়া মানুহৰ তেওঁলোকৰ প্ৰয়োজন নাথাকে কিবা মেইনটেনেন্স থাকিলে তেওঁলোকৰ মানুহ আহিব মেইনটেনেন্স কৰি গুচি যাব আৰু এইটো ধুনীয়াকৈ চলি থাকিব জেনাৰেটৰ অটোমেটিক থাকে গতিকে তাৰ কাৰণে আকৌ মানুহৰ কোনো ধৰণৰ প্ৰয়োজন নাথাকে আশা কৰিছোঁ আপোনালোকক মই ভিডিঅ'টোত সম্পূৰ্ণ গোটেইখিনি বস্তু বুজাই দিলোঁ যে টাৱাৰ কেনেকৈ বহুৱাব লাগে কি কৰিব লাগে পে'মেণ্ট কেনেকৈ লাভ কৰিব বিশেষকৈ ফ্ৰডটোৰ কথা যিটো ক'লোঁ সেইটোৰ পৰা সাৱধানে থাকিব কেতিয়াও আপোনালোকে টাৱাৰ বহুৱাৰ নামত 1 টকা পইচা নিদিব আৰু যদি ধৰি লওক আপুনি অলপ খেলিমেলি পাইছে তেনেকুৱা ক্ষেত্ৰত আপুনি অফিচিয়েলছৰ লগতো যোগাযোগ কৰিব পাৰে আৰু বাই চান্স এনেকুৱা যদি কিবা ফ্ৰড হৈছে বা আপোনাৰ এৰিয়াত যদি কিবা এনেকুৱা ফ্ৰড চলি আছে সোনকালে আপুনি পুলিচৰ লগত যোগাযোগ কৰিব পাৰে গতিকে এইটো আছিল যে আমাক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ ইনষ্টাগ্ৰামত যাওক আৰু ইনষ্টাগ্ৰামত আপুনি ফ'ল' কৰা নাই যদি ফ'ল' কৰি লওক লগতে তাত মেছেজ বুলি এটা অপশ্যন পাব তাত আপোনালোকে হাই বুলি মেছেজ এটা দি দিলে মই আপোনালোকক হোৱাটছআপৰ গ্ৰুপ আৰু চেনেলৰ লিংকো দি দিম আপোনালোকে জইন কৰি ল'ব পাৰিব এতিয়া আপোনালোকৰ স্ক্ৰীনত ই-শ্ৰম কাৰ্ড আৰু PM কিষাণৰ দুটা ভিডিঅ' ওলাই আছে ই-শ্ৰম কাৰ্ডৰ পৰা যদি আপুনি 3000 টকা পাব বিচাৰে কেনেকৈ পাব পাৰিব লেফ্ট সাইডে আপোনাৰ যেটো ভিডিও ওলাইছে এটো চেক কৰক আৰু PM কিষাণত যিসকলৰ ধৰি লওক একাউণ্ট আছে PM কিষাণৰ পৰা যিসকলে পইচা লাভ কৰে তেওঁলোকে কেনেকৈ 3000 টকা লাভ কৰিব পাৰিব ৰাইট সাইডে যেটো ভিডিও আছে সেইটো আপোনালোকে চেক কৰক লগ পাম এটা নতুন ভিডিঅ'ত আহিলে ধন্যবাদ